গৌৰীপুৰ আৰক্ষী থানাত চিতু বৰুৱাৰ বিৰুদ্ধে ধুবুৰী জিলাত দেশী জনগোষ্ঠীয় মঞ্চৰ এজাহাৰ দাখিল। শিৱসাগৰত দেশী ব্যক্তিসকলৰ ওপৰত চলোৱা অমানৱীয় অত্যাচাৰৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ গৌৰীপুৰত। উচনিত অব্যাহত আছে মিয়া খেদা অভিযান। পিছে মিয়াৰ নামত 19 আগষ্টৰ দিনাই শিৱসাগৰত জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিতু বৰুৱাৰ নেতৃত্বত এদল ব্যক্তিয়ে নামনি অসমৰ দেশী জনগোষ্ঠীয় ব্যক্তিসকলক কৰা অমানৱীয় ব্যৱহাৰত জাঙুৰ খাই উঠিছে ধুবুৰী জিলাৰ দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ কৰ্মকৰ্তাসকল। গৌৰীপুৰৰ পদ্মশ্ৰী বৰুৱা প্ৰতিমূৰ্তিৰ সন্মুখত হাতে হাতে প্লে কাৰ্ড লৈ চিতু বৰুৱাৰ বিৰুদ্ধে গৰজি উঠে। উল্লেখ্য যে কামৰ সন্ধানত শিৱসাগৰলৈ যোৱা যুৱকসকলে নামনি অসমৰ গোৱালপৰীয়া ভাষাত কথা কোৱা তেওঁলোকক বাংলাদেশী বুলি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰ লগতে অমানৱীয়ভাৱে দুৰ্ব্যৱহাৰ কৰে। চিতু বৰুৱাৰ এই কৰ্মকাণ্ডৰ বাবে ধুবুৰী জিলা দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ তৰফৰ পৰা এটি এজাহাৰ দাখিল কৰে গৌৰীপুৰ আৰক্ষী থানাত। উচনিত দেশী জনগোষ্ঠীয় লোকসকলৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি চিতু বৰুৱাৰ বিৰুদ্ধে আইনী ব্যৱস্থা হাতত ল'ব লাগে বুলিও দাবী উত্থাপিত কৰে। শ্রমিকের অপরাধ অত্যাচার ন চলিব, একই শ্রমিকের অপরাধ অত্যাচার ন চলিব, একই শ্রমিকের অপরাধ অত্যাচার ন চলিব। সঁচাই দুৰ্ভাগ্যজনক কথা, আজি গোটেই অসমে গম পাইছে জাতীয় সংগ্ৰামী সেনা নামৰ তথাকথিত এটা মানে সংগঠনৰ সভাপতি জিতু বৰুৱাই কালি আমি দেখা পাইছোঁ মানকাছাৰ অঞ্চলৰ আৰু ধুবুৰী অঞ্চলৰ কিছু দেশী শ্ৰমিক তাতে কাম কৰিব গৈছিল, পেটৰ যাতনাত তাতে কাম কৰিব গৈছিল। কিন্তু সিহঁতে দেশী বুলি পৰিচয় দিয়াৰ পিছতো মানে তেখেতৰ ওপৰত মানসিক যিটো যাতনা কৰি তেখেতক অপমান কৰি তেখেতক তাৰ পৰা গতিয়াই খেদাই পঠালে আমাৰ দেশী শ্ৰমিকক। এইটো খুবেই লজ্জাজনক। একে সুৰতে গোটেই অসমৰ মানুহ এই তথাকথিত সংগঠনৰ আৰু জিতু বৰুৱাৰ বিৰুদ্ধে মাত মাতিছে, আমিও মাতিছোঁ। আৰু এই ক্ষেত্ৰত মই গোটেই অসমবাসীক এটা কথা ক'ব বিচাৰোঁ যে বিদেশী বিতৰণ আৰু অবৈধ বাংলাদেশী ক্ষেত্ৰত দেশী যুৱ ছাত্ৰ মঞ্চ আৰু দেশী জনগোষ্ঠীয় মঞ্চ স্থিতি একদম ক্লিয়াৰ যে আমি বিদেশী নাগৰিক বিতৰণৰ ক্ষেত্ৰত একমত। কিন্তু খিলঞ্জীয়া সংগঠন এটাৰ সভাপতি হৈ আৰু এটা খিলঞ্জীয়া সংগঠন বা খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে এনেকৈ যে দেশী মানুহৰ বিৰুদ্ধে এনেকৈ কাম কৰিব আমি সঁচাই সপোনতো ভাবিব পৰা নাই। এই উদ্দেশ্যত বা ইয়াৰ প্ৰতিবাদত আমি আজি ধুবুৰী জিলাৰ বিভিন্ন দেশী জনগোষ্ঠীয় মঞ্চ আৰু দেশী যুৱ ছাত্ৰ মঞ্চ জিলা কমিটি আৰু গৌৰীপুৰ তামাহাট আপোনাৰ বটেৰহাট এইবোৰ অঞ্চলৰ আঞ্চলিক ইয়াত একত্ৰিত হৈ এক প্ৰতিবাদ আমি সাব্যস্ত কৰিলোঁ। ইয়াৰ পিছে পিছে আমি গৌৰীপুৰ আৰক্ষী থানা আমি যাম, তাতে গৈ আমি জিতু বৰুৱাৰ বিৰুদ্ধে সাংগঠনিক ফালৰ পৰা আমি এটা এজাহাৰ দাখিল কৰিম। আশা কৰোঁ অসম চৰকাৰে বা অসম আৰক্ষীয়ে তেখেতৰ বিৰুদ্ধে এই ভণ্ড নেতাজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। মই তেখেতৰ উদ্দেশ্য জনাব বিচাৰোঁ যে তেখেত আমাৰ দেশী বিষয়ে অলপ অধ্যয়ন কৰক। যদি অসমৰ জাতীয় সত্তা বুলি কয় গোটেই অসমীয়া জাতিটোৰ কেনেকৈ সৃষ্টি কৰিছে, সেই ক্ষেত্ৰত মই তেখেতক জিতু বৰুৱাক চিতু বৰুৱাক মই জনাব বিচাৰোঁ যে আমি টাই অসম মানুহে যেনেকৈ টাই মানুহে নিজৰ ভাষাটো টাই ভাষাটো ত্যাগ কৰি বৰ অসম গঢ়াৰ ক্ষেত্ৰত নিজৰ ভাষাটো ত্যাগ কৰি অসমীয়া ভাষা হিচাপত নিজকে বিলীন কৰিছিল, আমিও কমতাপুৰত দেশী ভাষা ৰাজবংশী ভাষাটো ত্যাগ কৰি বৰ অসম গঢ়াৰ ক্ষেত্ৰত একালত আমাৰ কমতাপুৰত দেশী ভাষাটো ত্যাগ কৰি অসমীয়া ভাষা বুলি নিজকে কৰি বৰ অসম গঢ়াৰ ক্ষেত্ৰত আমি ঠিক একে অসমৰ নিচিনা টাই অসমৰ নিচিনা আমিও আমি ছেক্ৰিফাইচ কৰিছিলোঁ। কিন্তু আজি আমাৰ সন্মানটো ক'ত? আমাৰ মানুহে ইয়াতে ৰাজবংশী ভাষা বা দেশী ভাষা কোৱাৰ কাৰণে মানে ফ্লুৱেঞ্চ ভাষাত অসমীয়া ক'ব নোৱাৰাত কৈছে অসমীয়া ক'ব নাই, সিহঁতে বাংলাদেশী। এয়া চৰম অপমান। এয়া আমাৰ পতিয়া পাণ্ডে বৰুৱা, আমাৰ মমেৰ আলী এনেকৈ স্বনামধন্য ব্যক্তিৰ ওপৰত অপমান, শিলভদ্ৰৰ ওপৰত অপমান আমি মানি নলওঁ। আমি আজি অসম আৰক্ষীক আমি এজাহাৰ দাখিল কৰিম। তেখেতক যদি 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰা নহয় অথবা তেখেতে সামাজিক মাধ্যমত যদি তেখেতে দেশীসকলৰ ওচৰত যদি ক্ষমা বিচাৰে তেনেহ'লে ইয়াতকৈ ভয়ানক আমি আন্দোলন গঢ়ি তোলাত বাধ্য হৈ যাম।